অসমীয়া পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত ভৱিষ্যত কাৰ্যপন্থা উদ্ভাৱন সম্পৰ্কত আজি দুপৰীয়া মাগুৰমাৰী নতুন বজাৰস্থিত আলম মাৰ্কেটত চিন্তন বৈঠক অনুষ্ঠিত হয়। আজিৰ গাম্ভীৰ্যপূৰ্ণ সভাত সভাপতিত্ব কৰে নগাঁও জিলাৰ অসমীয়া পৰিষদৰ নগাঁও জিলা সভাপতি শ্বেখ আব্দুল্লাহ বাহাৰী। সভাত উপস্থিত থাকে অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম আব্দুল বাতিন, অসমীয়া পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি এম জি হাজৰিকা, নগাঁও জিলাৰ অসমীয়া পৰিষদৰ সাধাৰণ সম্পাদক ডক্টৰ আছৰাফুল আলমসহ এই অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকল কেন্দ্ৰীয় সভাপতিৰ উপস্থিতিত এখন আঞ্চলিক সমিতি গঠন কৰে, য'ত সভাপতি সুৰজ আলী আৰু সাধাৰণ সম্পাদক হিচাপে আজমল হুছেইনক দায়িত্ব অৰ্পণ কৰে। সাংবাদিকৰ প্ৰশ্নত কেন্দ্ৰীয় সভাপতি এম আব্দুল বাতিনে চৰকাৰক আহ্বান জনাই কয় যে উচ্ছেদিতসকল বৈধ ভাৰতীয় নাগৰিক আৰু তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। লগতে কয় যে এনআৰচিখন মহামান্য উচ্চতম ন্যায়ালয়ৰ আওতাত আৰু লেটেষ্ট চাইণ্টিফিক মেথডৰ আধাৰত হৈছে, গতিকে এনআৰচিখন শুদ্ধ আৰু নিখুঁত। ব্যুৰো ৰিপৰ্ট, বটদ্ৰা লাইভ। চাওক, আজি গোটেই অসমতে অনাকাংক্ষিত যি পৰিস্থিতি দেখা গৈছে আৰু সমস্যাবিলাক দিনক দিনে জটিল হৈ আছে, এই সমস্যাৰ পৰা আমি কেনেকৈ হ'ব পাৰিম, সমস্যাৰ পৰা আমি কেনেকৈ অসমীয়া জাতি সুৰক্ষিত কৰিব পাৰিম, এই তাৰে ওপৰত আমি ভিত্তি কৰি আগন্তুক দিনত যিকোনো সমস্যা সমাধানৰ উপায় বিচাৰি আমি আসলে তার কার্যপন্থা ল'বৰ কাৰণে আজিৰ চিন্তন বৈঠক ইয়াতে অনুষ্ঠিত কৰা হৈছে। আৰু এই চিন্তন বৈঠক নগাঁও জিলা অসমীয়া পৰিষদৰ উদ্যোগত আৰু এই আঞ্চলিক সমিতিৰ সহযোগত এই চিন্তন বৈঠক অনুষ্ঠিত কৰা হৈছে। আৰু এই বৈঠকত আমাৰ অতিকৈ সন্মানীয় প্ৰতিষ্ঠাপক সভাপতি তথা দিশ দৰ্শক এম জি হাজৰিকা ছাৰে ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিছে। আমাৰ বাকী ময়ো ৰাখিছোঁ আৰু ইয়াতে উপস্থিত থকা ব্যক্তিসকলে ইয়াতে বক্তব্য ৰাখিছে। ইয়াতে আমি আচলতে এই চিন্তন বৈঠকৰ দ্বাৰা আমি বিচাৰি আছো যে যি সমস্যা, জটিল সমস্যা আহি আছে, এই জটিল সমস্যার আসলতে সমাধান আমি উপায় বিচাৰি আগবাঢ়ি আছো। বিভিন্ন জিলাত আমি এই চিন্তন বৈঠক অনুষ্ঠিত কৰি আছো আৰু ইয়াতে আজি আমি নিশ্চয় সিদ্ধান্ত আমি লৈ আছো আৰু ইতিমধ্যেই ইয়াতে এটা আঞ্চলিক সমিতি গঠন হৈছে। আপোনালোকে দেখিছে সুৰজ আলী এখেত আমাৰ এই আঞ্চলিক সমিতিৰ সভাপতি হিচাপে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে আৰু এজন আমাৰ আজমল হুছেইন তেখেত সম্পাদক হিচাপে আগবাঢ়ি আছে আৰু প্ৰায় 100 সদস্য হিচাপে লৈ এই আঞ্চলিক সমিতি গঠন কৰা হৈছে। অসমীয়া পৰিষদৰ উদ্দেশ্যটা কি? অসমীয়া পৰিষদৰ মূল উদ্দেশ্য হ'ল আমি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ হিচাপে আমি সংগঠনৰ জন্ম দিছো আৰু অসমীয়া জাতিক ইয়াৰ ভাষা সংস্কৃতি অধিক শক্তিশালী কৰিবলৈ আমি প্ৰতিষ্ঠিত হ'বই লাগিব, মান সন্মানেৰে আমি ইয়াত যাই থাকিবই লাগিব আৰু অসমীয়া জাতিক ইয়াক অধিক শক্তিশালী মজবুত যাতে কৰিব পাৰি তাৰ কাৰণে আমি আগবাঢ়ি আছো। আজি গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিছে, এই ক্ষেত্ৰত মিয়া পৰিষদে কি ক'ব? চাওক, আজি উচ্ছেদ চলিছে, বহুত দিনৰ পৰাই উচ্ছেদ চলিছে। আমি ইয়াৰ আগত কৈছো যে যি উচ্ছেদ কৰা হৈ আছে এইটো বিধি বহিৰ্ভূত উচ্ছেদ। ইয়াতে গণতন্ত্ৰৰ পৰা বস্তুটোকো হয়তো গণতন্ত্ৰক নিক্ষেপৰ ফালে ঠেলিছে, সংবিধানৰ মানে এইটো অপমান কিছুমান ক্ষেত্ৰত কৰা হৈছে আৰু উচ্ছেদৰ পিছত এনেকুৱাও কিছুমান কেছ সুপ্ৰিম কোৰ্ট, হাই কোৰ্টত হৈছে, দেখা গৈছে যে চৰকাৰেই কৰিছে উচ্ছেদ, আকৌ চৰকাৰৰ বিৰুদ্ধে কিছুমান ৰায় হৈছে। তো গতিকে এনেকুৱা উচ্ছেদত আমি চৰকাৰক আহ্বান জনাওঁ, আমি দাবী জনাইছো যে উচ্ছেদিত মানুহখিনি ইয়াৰ মানে বৈধ নাগৰিক হয় আৰু এওঁলোকক উচ্ছেদ কৰি
ভাৰতৰ সংবিধানক অপমান নকৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছো আৰু এই উচ্ছেদিত মানুহক তেওঁলোকক সংস্থাপনৰ অতি সোনকালে ব্যৱস্থা কৰিব লাগে যিহেতু তেওঁলোক ভাৰতীয় যিহেতু তেওঁলোক ইয়াৰে স্বদেশী নাগৰিক। আর কিছুদিন আগতে মুখ্যমন্ত্রীয়ে কৈছিল এনআরসিত নাম থাকক বা নাথাকক সিহঁতক বিদেশী বুলি তেনেকে চিনাক্ত কৰা হ'ব বুলি তেনেকে মন্তব্য কৰিছিল। এই ক্ষেত্ৰত কি ক'ব? চাওক মানে আমাৰ বিধানসভাৰ মজিয়াত বা বাহিৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে এই কথাখিনিৰ পৰা অকল আমিয়েই নহয় হয়তো সৰ্বসাধাৰণ ৰাইজেও এইখিনি অনুভৱ কৰিছে যে মন্তব্যবিলাক অতি তৰল হৈ আছে। মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা মন্তব্য কৰিব নালাগিছে কাৰণ যেনেকুৱা ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট প্ৰবাস 1950 তাতে মুখ্যমন্ত্ৰী যিখিনি কথাৰ কথা কৈছে এক মানে পুছবেক বা আদি কৰি যিবিলাক কথা আছে এইবিলাক কথা তেনেকুৱা নহয়। সিটিজেনশ্বিপ যাৰ আছে যিসকল ভাৰতীয় নাগৰিক বাৰে বাৰে তো এওঁলোকক গাড়ীত বা ইয়াৰ পৰা ডিটেনশ্যন কেম্পত ৰখা হৈছে বা কিছুমানক ইয়াত ইতিমধ্যে আপুনি দেখিছে যে আমাৰ বাংলাদেশ বৰ্ডাৰৰ নোমেন্স ল্যান্ডত থোৱা হৈছিল। তো ডিটেনশ্যন কেম্পৰ পৰাও দেখা গৈছে কিছুমান মানুহ জীৱিত অৱস্থাত মানে বিদেশী হিচাপে থাকে, মৃত্যু হলে আকৌ ডেড বডিটো স্বদেশী হৈ যায়, আকৌ সেই পৰিয়ালতে ডেড বডিটো চমজাই দিয়ে। তো এইবিলাক মানে এনআৰচিত নাম থাকক নাথাকে সেইটো এনআৰচিত যিটো প্ৰক্ৰিয়াৰ এনআৰচি লেটেষ্ট সাইন্টিফিক টেকনলজি মেথডলজিতে এইটো সুপ্ৰিম কোৰ্ট মহামান্য উচ্চতম ন্যায়ালয়ৰ আধাৰত আওতাত বা তেওঁৰ গাইডেন্সত মহামান্য উচ্চতম ন্যায়ালয়ৰ গাইডেন্সত আজি যিটো লেটেষ্ট সাইন্টিফিক মেথডত যি এনআৰচি হৈছে ইয়াতকৈ আৰু শুদ্ধ নিখুঁত এনআৰচি অসম্ভৱ কথা কাৰণ ইয়াতকৈ আৰু নিখুঁত হ'ব নোৱাৰে। তো তেনেকুৱা এটা এনআৰচি নাম থাকক নাথাকক এইটো কথা আমি অসমীয়া কৰি এইখিনি বুজি পাইছো যে ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইখিনি কথা তেখেতৰ কাৰণে খৰচ হৈছে অপৰিহাৰ্য হৈ পৰিছে কাৰণ আগন্তুক দিনত যিহেতু ইলেকশ্যন আছে আৰু পাৱাৰ কিন্তু ধৰি ৰাখিবই লাগিব না, পাৱাৰখিনি যিহেতু ধৰি ৰাখিবই লাগিব তো গতিকে কেনেকৈ 2026 ইলেকশ্যনত আকৌ বিজয়ী হ'ব পাৰে আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে তাৰ বাবে যেনেকৈ আগবাঢ়িলে কামটো হ'ব তেনেকৈ আগবাঢ়ি আছে তেখেতৰ কাৰণে এইটো অপৰিহাৰ্য হৈ পৰিছে। কিন্তু আমাৰ কাৰণে আমি এতিয়া বলিষ্ঠ পদক্ষেপ ল'ব লাগে যাতে বিধি বহিৰ্ভূতভাৱে কোনো স্বদেশী বিদেশীৰ নামত হেৰাসমেণ্ট কৰিব নোৱাৰে আৰু ইয়াতে সাংবিধানিক বন্দীত থাকি আমি দেখি আছো সংবিধানেও যাক চিটিজেনশ্বিপ দিছে তেনেকুৱা মানুহকো বিদেশী বুলি ডিটেনশ্যন কেম্পত ৰখা হৈছে কাৰণ আকৌ যেনেকুৱা ৰহিমা যেনেকুৱা খাইৰুল ইছলাম এনেকুৱা বহুত মানুহ আমি দেখিছো তেওঁলোক আচলতে স্বদেশী হয় স্বদেশী হোৱা সত্ত্বেও বিদেশীৰ নামত তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে। তো এতিয়া এনআৰচিৰ নাম থাকক বা নাথাকক এইটো মুখ্যমন্ত্ৰীৰ কথা কিন্তু আইনৰ সেই কথা নহয়, সংবিধানের কথা এটা নয়, উচ্চতম ন্যায়ালয়ের কথা এটা নাকি যে আপনার এনআরসির নাম থাকুক আর না থাকুক এটা কথা হবে না। আগন্ত 26 চুতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব এই ক্ষেত্ৰত অসমীয়া পৰিষদৰ ভূমিকা কেনেদৰে? আমি নিৰপেক্ষভাৱে আগবাঢ়িম আৰু আমি এই ক্ষেত্ৰত ভৱিষ্যতত ইলেকশ্যনৰ কথাটো ক'বলৈ গ'লে 2026 এতিয়াও সময় আছে, এই কেইদিনত কি পৰিৱেশ সৃষ্টি হ'ব সেইটো আমি নাজানো। সেই পৰিৱেশৰ ওপৰত লক্ষ্য কৰি আৰু নিৰপেক্ষ চিন্তাধাৰাৰে অসমীয়া জাতিৰ যাতে কল্যাণ সাধন হয় আমি সেই মতে আগবাঢ়িম আৰু সেই মতে আমি পৰামৰ্শ আগবাঢ়িম। আজি কি সিদ্ধান্ত গ্ৰহণ কৰিছে? আমি ইয়াতে বিভিন্ন অঞ্চলত আমি আঞ্চলিক কমিটি গঠন, পঞ্চায়ত কমিটি গঠন আৰু এনেকুৱা চিন্তন গোটক আজি যিটো পাতিছো আমি অনুষ্ঠিত কৰিছো তেনেকুৱা চিন্তন গোটক আমি কণ্টিনিউৱাছলি চলাই থাকিম আৰু আমি মানুহক সজাগ কৰিম। সজাগ খবৰ সময় আহিছে, আমি সজাগ হৈ আমি অসমীয়া জাতিৰ স্বাৰ্থতে আগবাঢ়িম।